সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি অকণমান বেলেগ সাজত মানে চাদৰ মেখেলা পিন্ধিছোঁ আৰু লগতে গামোচা এখনো লৈছোঁ। একচুৱেলি চলি আছে যিহেতু ভাদ মাহ, আৰু ভাদ মাহ বুলি ক'লে আমাৰ অসমীয়াৰ কিমান বেছি হেঁপাহৰ, কিমান আৱেগ জড়িত হৈ আছে সেই কথা আমি প্ৰতিজন অসমীয়াই বুজি পাওঁ। আৰু আজি ভাদ মাহৰ এটা স্পেচিয়েল দিন, মানে আজি হৈছে শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। সেইকাৰণে ভাবিছোঁ অকণমান ঘৰতে সৰুকৈ আয়োজন, একদম সৰুকৈ অকণমান ক্ষীৰ বনাম বুলি ভাবিছোঁ। আৰু যিহেতু ঘৰত অকণমান ক্ষীৰ বনাম, অকণমান ভগৱানৰ নামত দিম, সেইকাৰণে চাদৰ মেখেলা এযোৰ পিন্ধি লৈছোঁ আৰু লগতে ইয়াতে গামোচা এখনো লৈ লৈছোঁ। এতিয়া মই ক্ষীৰ বনোৱাত লাগোগৈ। ভাদ মাহ বুলি ক'লে মানে বহুত বেছি এটা ভাল লাগে, হয়নে নহয়? আগৰ দিনলৈ মনত পৰি যায় মানে সৰুতে ভাদ মাহ বুলি ক'লে, আৰু যেতিয়া নামঘৰত নাম লৈ থাকে মানুহবিলাকে, আমি সৰু সৰু যেতিয়া হৈ আছিলোঁ নহয়, একদম বেলি সময়ত নামঘৰত পূৰা খেলোঁ, এইফালে ভকতে নাম লৈ থাকে, প্ৰসাদ দিয়ালৈকে আমি বাহিৰত সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি থাকোঁ। বহুত বেছি এটা ভাল লগা মানে স্মৃতি জড়িত হৈ থাকে। এতিয়া মই কামত লাগি যাওঁ দেই, আৰু আপোনালোককো দেখাই থাকিম, ব্লগটো সম্পূৰ্ণৰূপে চাব। পূজা হওক, সবাহ হওক, সকাম হওক, ধূনা নহ'লে একদম আধৰুৱা, হয়নে নহয় বাৰু? অকণমান ধূনা যদি লগাই দিওঁ তেতিয়াহ'লে মানে অকণমান একদম মাহলটোৱে মানে বেলেগ হৈ যায়। কিন্তু বেছি ধূনাৰ গোন্ধটো বহুত বেছি হেল্থৰ কাৰণে ভাল নহয়। সেইকাৰণে ৰেগুলাৰ ইউজ কৰিলে যিসকলৰ মানে অলপমান প্ৰব্লেম থাকে ন, কিছুমানৰ এনেকুৱা সেইবিলাকৰ কাৰণে অকণমান দিগদাৰ, আৰু সৰু বাচ্ছাৰ কাৰণেও অকণমান দিগদাৰ। কিন্তু তথাপি এনেকৈ কিবা কিবি পূজা সকাম সেইবিলাক থাকিলে অকণমান লগাই দিলে ভাল লাগে, আৰু সেইকাৰণে অকণমান ব্যস্ততাৰ বাবে নামঘৰলৈ যোৱাই নহয়, ইমানেই বেছি ব্যস্ততা হৈ গ'ল জীৱনটো। কিন্তু মই যেতিয়া সৰু হৈ আছিলোঁ, স্কুলত আছিলোঁ, কলেজত আছিলোঁ, তেতিয়া মোৰ ঘৰ য'ত আছিল ঢকুৱাখানাত, তাতে আমাৰ এটাই নামঘৰ। আৰু মানে কোনোবাই কয় যদি মানে নামঘৰতে চিন, গাঁওখনৰ মাজত একতা কিমান। সঁচাকৈ আমাৰ গাঁওখনত 200 ঘৰতকৈ ওপৰৰ মানুহ আছে, কিন্তু নামঘৰ অকল এটাই। মানে ইমানেই মানুহ হয়, আৰু এনেকুৱা জন্মাষ্টমী হওক, শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, এইবিলাকত মানে ইমানেই মানুহে পূৰা গিজগিজাই থাকে, এনেকুৱা লাগে মানে একদম কিবা এটা বেলেগ এটা মানে পৰিৱেশ হৈ যায়, আৰু বহিবলৈ জাগা নাথাকে। ইমানেই মই মানে যোনে সঁচাকৈ মানে তাত নাযায় তেওঁ ফিল কৰিব নোৱাৰিব মানে বস্তুটো। মই যিহেতু সৰুৰ পৰা দেখি আহিছোঁ এইখিনি, কিন্তু ইয়াতে ধৰক মই য'ত বিয়া হৈছোঁ তাতে অলপ কম, মানুহৰ সংখ্যা তেনেই কম। সেইটো কাৰণে মানে অকণমান সেই অনুভৱটো অকণমান সুকীয়া। কিন্তু মই য'ত আহিছোঁ, মোৰ ঢকুৱাখানাৰ নামঘৰটোৰ কথা কৈছোঁ, আৰু মই বহুত লাকি যে আমাৰ ঘৰ যোনটো আছিলে, ঘৰটোৰ একদম সন্মুখতে নামঘৰ ভাগ। গতিকে মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই হৰিনামৰ ধ্বনি, হৰিনাম শুনিয়ে থাকোঁ, মানে বহুত বেছি ভাল লাগে। আৰু একদম এনেকুৱা মানে জন্মাষ্টমী হওক আৰু এনেকুৱা তিথিবিলাক হ'লে মানে যে একদম আমাৰ গাঁৱত মানে কিবা এটা যেন বেলেগ এটা পাতিছে, বেলেগ এটা যেন কিবা হৈছে, আৰু প্ৰতি ঘৰতে যেন মানে কিবা বিয়া সবাহ নিচিনাই হৈছে, প্ৰতি ঘৰৰে মানে উখল মাখল একদম ৰাতিপুৱাৰ পৰা একদম গধূলিলৈকে। সঁচাকৈ সেইবিলাক বহুত মিছ কৰোঁ, মই মানে বহুত মিছ কৰোঁ। কাৰণ এতিয়া যাবলৈ তেনেদৰে যিহেতু নোৱাৰি, বহুত দিগদাৰ। আৰু এতিয়া জানি নহয় স্কুলৰ টাইমিং আহি পাওঁতে 4টা বাজে, আৰু গতিকে মানে সেইবিলাক বহুত মিলাব লগা হৈ যায়। আজিকালি যাবলৈ মন গ'লেও কিছুমান জেগালৈ আজিকালি যাবলৈ নোৱাৰা নিচিনা হৈ যাওঁগৈ। মানে মন্দিৰত যাবলৈ মোৰ বহুত ভাল লাগে, মন্দিৰ নামঘৰ, কিন্তু আজিকালি মন্দিৰত যাবলৈও মই বৰ বিশেষ সময় নাপাওঁ, সঁচাকৈ কৈছোঁ। মানে পিছবেলা মন্দিৰলৈ গৈ ইমান বেছি ভাল নালাগে, আৰু ৰাতিপুৱা বেলা মন্দিৰ যাবলৈ মানে
টাইমটো মিলাবলৈ বহুত বেছি দিগদাৰ হয় সেইকাৰণে ঘৰতে যি পাৰোঁ সাধ্য অনুসাৰে অকণমান ভগৱানৰ নামত উৎসৰ্গা কৰোঁ আৰু ৰাতিপুৱা গধূলি প্ৰাৰ্থনা সিমানেই আৰু আপোনালোকৰ ভাদ মাহটো কেনেদৰে গৈছে নামঘৰ চামঘৰ গৈছেনে নাই জনাবচোন মই পাৰিলে এতিয়া ভাদ মাহ ষ্টাৰ্ট হৈছেহে বাৰু এবাৰ দুবাৰ হ'লেও নামঘৰলৈ যাবলৈ চেষ্টা কৰিম যদি পাৰোঁ সময় সুবিধা মিলে আৰু এতিয়া মই এয়া বনাই আছোঁ তাৰপিছতে খাম আৰু চবেই মিলাই আমাৰ কেম্পাছতো দিম সকলোকে ভাল লাগিব ভিডিওটো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যনছ আপোনালোকে সোনকালে পায় থেংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ধুনীয়া ব্লগত লগ পাম আৰু আপোনালোক সকলোকে পবিত্ৰ ভাদ মাহৰ আন্তৰিক শুভেচ্ছা আৰু ভগৱানে আপোনালোক সকলোৰে মনৰ কামনা পূৰণ কৰক সকলো ভালে থাকক কুশলে থাকক ধন্যবাদ